নমস্কাৰ, মই ৰোহিণ ফুকনে পুনৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া যিহেতু স্বাধীনতাৰ উৎসৱ আয়োজনৰ বতৰ, গতিকে আমাৰ মাকুমৰ উইনি এফেক্স ষ্টুডিঅ'ৰ এণ্ড কালচাৰৰ যি ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে এই স্বাধীনতা দিৱসৰ বাবে যি প্ৰস্তুতি চলাইছে, তাৰ মই কিছু আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তেওঁলোকে আজি কিনো বজাব সেয়া আপোনালোকে চাওক, আৰু যদি এতিয়াও ছাবস্ক্ৰাইব কৰে নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া আহকচোন, আমি যিখন প্ৰশিক্ষাৰ্থী আছে তেওঁলোকৰ মাজলৈ আগবাঢ়ি যাওঁ আৰু তেওঁলোকে কি পৰিৱেশন কৰে সেয়া এবাৰ। 1 2 3 4 আমাৰ বুলি ক'লে বিশেষকৈ আমাৰ এইজন নৱ বৰুৱা, এই নৱ বৰুৱাই ইয়াৰ উইনি এফেক্স কালচাৰ বুলি এটা নতুন অনুষ্ঠান কৰিছে। আৰু স্কুল গীটাৰ স্কুল, এই গীটাৰ স্কুলত যিসকল প্ৰশিক্ষাৰ্থী ইয়াত মানে শিক্ষাগ্ৰহণ কৰি আছে, যিসকলে গীটাৰ শিকি আছে, তেওঁলোকক লৈ মানে স্বাধীনতা দিৱস উপলক্ষে জনগণমনৰ গীতটো তেওঁলোকে পৰিৱেশন কৰা এটা প্ৰয়াস কৰিছিলে। এই গীতটো মানে আমাৰ নৱ বৰুৱাই যায়, আৰু নৱ বৰুৱাই ইয়াৰ ষ্টুডিঅ'ৰ ভিতৰত আমি এতিয়া বহি আছোঁ, উইনি এফেক্স ষ্টুডিঅ'। আৰু এই ষ্টুডিঅ'ৰ মাজতে এই ছাত্ৰ ছাত্ৰী আহি কিনে এইখন প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।